নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে সংখ্যালঘু ছাত্ৰীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ সংখ্যালঘু ছাত্ৰীক জলপানী প্ৰদান চৰকাৰৰ ৩৪,২৬৭ গৰাকী ছাত্ৰীক বৃত্তি প্ৰদান চৰকাৰৰ দশম শ্ৰেণীৰ ছাত্ৰীক প্ৰদান কৰা হৈছে ২,০০০ টকা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক প্ৰদান কৰা হৈছে ৪,০০০ টকা সংখ্যালঘু ছাত্ৰীয়ে নিৰন্তৰ শিক্ষা লাভ কৰাৰ বাবে এই বিশেষ আঁচনি গ্ৰহণ চৰকাৰৰ সংখ্যালঘু ছাত্ৰীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিনামূলীয়া বিজুলীক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা PM সূৰ্যঘৰৰ বাবে শীঘ্ৰেই কৰক আবেদন অফিচিয়েল ৱেবছাইট যোগে কৰিব পাৰিব আপোনালোকে আবেদন সূৰ্যঘৰৰ বাবে আপুনি পাব 1,25,000 টকাৰ ৰাজ সাহায্য 1-2-3 কিলোৱাট পেনেলৰ বাজেট ঘোষণা মুখ্যমন্ত্ৰীৰ 1 কিলোৱাট সোলাৰ লগালে অসম চৰকাৰে দিব 15,000 টকাৰ ৰাজ সাহায্য মোদী চৰকাৰে দিব 30,000 টকাৰ ৰাজ সাহায্য 2 কিলোৱাটৰ সোলাৰ লগালে অসম চৰকাৰে দিব 30,000 টকাৰ ৰাজ সাহায্য মোদী চৰকাৰে দিব 60,000 টকাৰ ৰাজ সাহায্য 3 কিলোৱাটৰ সোলাৰ লগালে অসম চৰকাৰে দিব 45,000 টকাৰ ৰাজ সাহায্য আৰু তাৰ লগতে মোদী চৰকাৰে দিব 76,000 টকাৰ ৰাজ সাহায্য 1 কিলোৱাট পেনেলত গ্ৰাহকে ভৰিব লাগিব 5,000 টকা 2 কিলোৱাটত গ্ৰাহকে ভৰিব লাগিব 10,000 টকা 3 কিলোৱাটত গ্ৰাহকে ভৰিব লাগিব 27,000 টকা ইয়াৰ বাবে কোনো বন্ধকি নোহোৱাকৈ SBIৰ পৰা ঋণ ল'ব পাৰিব আপুনি প্ৰথমে আবেদন কৰা লোকে পাব এই সুবিধা সাংবাদিকসকলৰ বাবেও আছে ভাল খবৰ প্ৰতিগৰাকী সাংবাদিকে লাভ কৰিব সোলাৰ পেনেল আঁচনিৰ সুবিধা DIPRৰ জৰিয়তে কৰিব পাৰিব আবেদন বিনামূলীয়া বিজুলীক লৈ এই বৃহৎ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী লৈ ভাল খবৰ বহাগ বিহুৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীলৈ বিহুৰ উপহাৰ চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ 4% বৃদ্ধি এপ্ৰিলৰ দৰমহাত পাব বৰ্ধিত বানচ এই বানচ বৃদ্ধিৰ লগে লগে কৰ্মচাৰী DA হ'বগৈ 50% ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ এয়া এক ভাল খবৰ এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মহিলাক লৈ ৰাহুল গান্ধীৰ 5টা বৃহৎ ঘোষণা কংগ্ৰেছ চৰকাৰ আহিলেই দেশৰ কোটি কোটি মহিলাৰ বাবে হ'ব ভাল খবৰ দুখীয়া ঘৰৰ মহিলাই বছৰি লাভ কৰিব 1 লাখ টকা চৰকাৰী চাকৰিত 50% আসন সংৰক্ষিত হ'ব মহিলাৰ বাবে আশাকৰ্মী অংগনবাড়ী কৰ্মী ৰান্ধনীসকলৰ দৰমহা দুগুণ বৃদ্ধি পাব প্ৰতিটো পঞ্চায়তত এগৰাকী অধিকাৰ মৈত্ৰী নিয়োগ কৰা হ'ব সাবিত্ৰী ফুলেৰ নামত প্ৰতিখন জিলাৰ বাবে মহিলাৰ বাবে হোষ্টেল দিয়া হ'ব মহিলাক লৈ এই বৃহৎ ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে চৰকাৰী কৰ্মচাৰীক নাকি লগালে এইবাৰ ৰাজ্য চৰকাৰে জনতাৰ কাম নকৰিলে দিব লাগিব দৰমহাৰ টকা কাম নকৰি হেমাহি কৰিলে দিব পাৰিব আপোনালোকে অভিযোগ মুকলি কৰা হৈছে বিশেষ পৰ্টেল RTPS কমিছনত দিব পাৰিব লগে লগে আপোনালোকে অভিযোগ দেশৰ ভিতৰতে অসমত প্ৰযোজ্য হ'ল এই বিশেষ ব্যৱস্থা 45 দিনৰ ভিতৰত সাধাৰণ জনতাৰ কাম আদায় কৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে অভিযোগৰ ভিত্তিত প্ৰতিদিনে 20 টকাকৈ জৰিমনাও ভৰিব লাগিব কৰ্মচাৰীয়ে মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ৰেচন কাৰ্ডৰ কাম মাটি কিনা বেচা সমাধান কৰিব লাগিব লগে লগে অন্যথা ৰাজ্য চৰকাৰৰ ৰোষত পৰিব ৰাজ্যিক কৰ্মচাৰী অভিযোগৰ বাবে নিযুক্তি কৰা হৈছে বিশেষ বিষয়াক চৰকাৰী কৰ্মচাৰীক এনেদৰে এইবাৰ নাকি লগালে ৰাজ্য চৰকাৰে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজ গাঁৱতে লাভ কৰিব নিযুক্তি LPME উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থীয়ে নিজ পঞ্চায়তত লাভ কৰিব চাকৰি মেধাৰ ভিত্তিত এই নিযুক্তি লাভ কৰিব নিবনুৱাই সকলোৰে সুবিধাৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত সংবাদ মেলত এই বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজ গাঁৱতেই লাভ কৰিব নিযুক্তি